নমস্কাৰ সত্ৰীয়া সংস্কৃতিৰ সৈতে লক্ষ্মী আৰু মিচিমি মহন্তৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি সত্ৰীয়া নৃত্যৰ হস্তৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। आज हम क्षत्रिय नृत्य के हस्त के बारे में आप लोगों के साथ बातचीत करने आए। হস্ত্ৰ সাধাৰণতে তিনিবিধ। সেইকেইবিধ হৈছে সংযুক্ত হস্ত্ৰ, অসংযুক্ত হস্ত্ৰ আৰু নৃত্য হস্ত্ৰ। সংযুক্ত হস্ত যিবোৰ হস্ত্ৰ দুখন হাতেৰে ব্যৱহাৰ কৰি দেখুওৱা হয় তাকে সংযুক্ত হস্ত বোলে। অসংযুক্ত হস্ত এখন হাতেৰে দেখুওৱা হস্তবিলাকক অসংযুক্ত হস্ত বোলা হয়। তাৰ পাছত নৃত্য হস্ত ভাৱহীন নৃত্যৰ চালনাকে নৃত্য হস্ত বোলা হয়। हस्त तीन प्रकार के, संयुक्त हस्त, संयुक्त हस्त, नृत्य हस्त। असंयुक्त हस्त जो हस्त एक हाथ से प्रयोग करता है उसे असंयुक्त हस्त बोला जाता है। संयुक्त हस्त जो हस्त दो हाथ से प्रयोग करते हैं उसे संयुक्त हस्त बोला जाता है। नृत्य हस्त जो हस्त में भाव की प्रकाश नहीं किया जाता है, मतलब भाव नृत्य हस्त को नृत्य हस्त बोला जाता है। नमस्ते। আজি আপোনালোকৰ লগত আমি হস্তৰ বিষয়ে আলোচনা কৰিলো আৰু এই আলোচনাত অলপ হ'লেও চাগে আপোনালোক উপকৃত হৈছে নহয় জানো? তেতিয়াহ'লে নেক্সট এপিছডত লগ পোৱাৰ আশাৰে আপোনালোক সুস্থ থাকক, আনন্দ হৈ থাকক, সুখী থাকক। নমস্কাৰ।